সকলোৱে বহক তেতিয়া সকলোকে উপস্থিত থকা ষ্টুডেন্ট সকলক আৰু যিসকল কৰেছপন্ডেন্ট আমাৰ কোৰ্স কৰা ষ্টুডেন্ট আছে তেওঁলোকলৈ মই আশীৰ্বাদ যাচিছো যাতে তেওঁলোকৰ সফল জীৱনৰ আৰম্ভণি হয় আৰু আমাৰ যেটো অকাল ফিল্ড আমাৰ যিখিনি বিষয়বস্তু য'ত শিক্ষা মানে জ্ঞান আৰু কৰ্ম ইয়াতেই সন্নিবিষ্ট হৈ আছে তেওঁলোকৰ যাতে উজ্জ্বল ভৱিষ্যত প্ৰাপ্তি হয় সেই দিশত অগ্ৰসৰ হ'ব পাৰে তাৰ কাৰণে মোৰ প্ৰভু ভগৱান শিৱৰ চৰণত সেৱা জনাইছো মই আৰু আজিৰ আমাৰ কাৰ্যসূচীখিনি আৰম্ভ কৰিব লৈছো প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ আজি এই দিনটো 18 ফেব্ৰুৱাৰী 2024 চনত আমাৰ বাৰ্ষিক যেটো এনুৱেল এষ্ট্ৰলজাৰ্ছ মিট নামত যিখন আমাৰ মানে কাৰ্যসূচী চলি আহিছে এই বছৰো আমি আজিৰ দিনটোত আজিৰ দিনটোত উপস্থিত হলোহি আমাৰ সেইদৰে আমি যিসকল আমাৰ ষ্টুডেন্ট আছে বা আহিবলগীয়া যিসকল আমাৰ ষ্টুডেন্ট হ'বলগীয়া আছে তেখেতসকলকো জনাও যে আমাৰ প্ৰতি বছৰে এনেদৰে এখন এনুৱেল মিট আমি অবজাৰ্ভ কৰি আহিছো আৰু যিসকল বিগত যিসকল শিক্ষাৰ্থী আছে যিসকলে পাছ কৰিছে তেওঁলোকক ইয়াতে সম্বৰ্ধনা জনোৱা হয় প্ৰশংসা সাৰ্টিফিকেট তেওঁলোকক আমি প্ৰদান কৰি আহিছো এই হিচাপত 2019 বৰ্ষৰ পৰা চাগে আমাৰ চলি আছে কাৰণ 18 আৰম্ভ হৈছিলে ঠিক আছে আজি আমাৰ যেটো প্ৰগ্ৰাম আছিলে সেই প্ৰগ্ৰামটোত সৰ্বপ্ৰথমে বন্তি প্ৰজ্বলন আছিলে সেইখিনি আমাৰ সম্পন্ন হল ইয়াৰ বন্তি প্ৰজ্বলনৰ উদ্দেশ্য হৈছে আপোনালোকে যিখিনি শিক্ষা গ্ৰহণ কৰিলে তাৰ পৰা যাতে আপোনালোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হয় পৰম ব্ৰহ্ম তত্ত্ব যাতে আপোনালোকে প্ৰাপ্তি কৰিব পাৰে আৰু সেইখিনি নিজৰ জীৱনৰ লগতে আনৰো আৰু সমাজৰ ব্যক্তি সমূহকো যাতে মাৰ্গদৰ্শন কৰিব পাৰে সেই উদ্দেশ্যে আমি পৰম ব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু সকলোৱে কেই ছেকেণ্ড সময় আপোনালোকে চকু বন্ধ কৰি পেলাই শিক্ষাগুৰুক স্মৰণ কৰক পৰম ব্ৰহ্ম স্মৰণ কৰক যি আপোনালোকক ব্ৰহ্ম জ্ঞান প্ৰদান কৰিব ওম নমঃ শিৱায় সকলোৰে হৈ মই মোৰ গুৰু সমূহ বিদ্যান গুৰুসকলক স্মৰণ কৰিছো যি ক্ৰম অলপকৈ জ্ঞানৰ নতুনত্ব পৰিসৰ বৃদ্ধি কৰিলে আৰু যাৰ দ্বাৰা সেই জ্ঞান লৈ আমি সফল হৈছো নতুন সৃষ্টি নতুন উদ্ভাৱন কৰিবলৈ সমৰ্থ হৈছো গতিকে তেওঁলোকক স্মৰণ কৰিছো তেওঁলোকক কৃতজ্ঞতা জনাইছো সন্মান জনাইছো আৰু এয়া হল বৈদিক শাস্ত্ৰ ঐশ্বৰিক শাস্ত্ৰ গতিকে ভগৱান যিজন পৰম ব্ৰহ্ম কাল ব্ৰহ্ম তেওঁক মানে সন্মান জনাইছো আশীৰ্বাদ বিচাৰিছো যাতে আমাক ব্ৰহ্ম জ্ঞান ব্ৰহ্ম তত্ত্ব ব্ৰহ্মাণ্ডৰ ৰহস্য যাতে আমাক শীঘ্ৰে উজাগৰ কৰিবৰ কাৰণে যাতে আমাক শক্তি প্ৰদান কৰে এতিয়া আমাৰ আৰম্ভণি আৰু প্ৰস্তাৱনাটো হৈ গ'ল কি আমাৰ তৃতীয় কাৰ্যসূচীত আৰম্ভণি প্ৰস্তাৱনা যে আমাৰ অনুষ্ঠানৰ পৰা
ডক্টৰ দিনাথ ওকাল সায়েন্সৰ এই অনুষ্ঠানটিৰ পৰা ওকাল সায়েন্স বিষয়ক য'ত এষ্ট্ৰলজি, পেলমিষ্ট্ৰি, বাস্তু, নিউমৰলজি, তন্ত্ৰ মন্ত্ৰৰ পৰা আৰম্ভ কৰি যি ঐশ্বৰিক বিষয় আছে সেইখিনি আমি ইয়াত আলোচনা কৰিম সাইন্টিফিক, বৈজ্ঞানিক আৰু সঠিক দিশত। আৰু এইখিনি যদিও এইখিনি বৈদিক বস্তু, ঈশ্বৰত্ব বস্তু, ইয়াক নতুনকৈ বিজ্ঞানসন্মত হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ৰমশঃ চেষ্টা কৰি আহিছোঁ। সেইভাগে মোৰ যিসকল ওপৰত গুৰু আছিলে তেখেতলোকেও চেষ্টা কৰিছে আৰু ময়ো তাৰ ওপৰত চিন্তা কৰি গৱেষণা কৰি পৰ্যবেক্ষণ কৰি পৰীক্ষা নিৰীক্ষাৰ মাধ্যমত নতুন তত্ত্ব আৱিষ্কাৰ কৰিবলৈ সমৰ্থ হৈছোঁ। আমাৰ এই অনুষ্ঠানত আমাৰ এষ্ট্ৰলজি, পেলমিষ্ট্ৰি, নিউমৰলজি, বাস্তু এই বিষয়ক আৰু যিটো তন্ত্ৰ, যিটো মানে এটা ডিভাইনিটি বোলা যিটো বস্তু আছে সেইখিনিও আমাৰ অনুষ্ঠানৰ দ্বাৰা শিক্ষা দিয়াৰ ব্যৱস্থা হ'ব আৰু সেই হিচাপত আমি আগবাঢ়িছোঁ। আমাৰ এষ্ট্ৰলজি একেবাৰে তলত যিসকল ইয়াত আছে তেওঁলোকো গম পায় আৰু নিউ জেনেৰেশ্যনৰ কাৰণেও এই আজিৰ এই আমাৰ মিটখনৰ মাধ্যমত অৱগত কৰিব লৈছোঁ যে এষ্ট্ৰলজি প্ৰাৰম্ভিক পৰ্যায়ত যি বৈজ্ঞানিক আৰু সূক্ষ্ম ৰূপত এক চিষ্টেম আৰু পদ্ধতি আৱিষ্কাৰ কৰিছোঁ, সেই পদ্ধতিটো জ্যোতিষ শাস্ত্ৰৰ মাধ্যমত তেওঁলোকে কোৰ্চ কৰিব পাৰে। ইয়াত এষ্ট্ৰলজিৰ বহুত মানে টপিকছ ইয়াত ইনক্লুডিং কৰি পেলাই সহজ সৰল ভাষাত সাধাৰণ ব্যক্তিও যাতে ইয়াক পৰা লৈ মানে লাভান্বিত হ'ব পাৰে তাৰ চেষ্টা কৰিছোঁ। যেনেদৰে মানে এটা পৰিয়ালত যেনেকে এজন ডক্টৰ থাকে, পৰিয়ালৰ যে মানে হোম ফেমিলি ডক্টৰ থাকে আমি শুনিছোঁ, ঠিক সেইদৰে এটা পৰিয়ালত যদি এজন জ্যোতিষ ৰত্ন কোৰ্চ কৰা থাকে তেওঁ নিশ্চয় ডক্টৰৰ দৰে ভাল সাৰ্ভিস দিব পাৰিব। তেওঁলোকৰ নিজৰ সমস্যাৰ লগতে বাকী সকলৰ সমস্যা সমাধান কৰিব পাৰিব, জাষ্ট লাইক এন ডক্টৰ। ঠিক আছে। আৰু এই কোৰ্সটো জ্যোতিষ ৰত্ন যিটো কোৰ্স আছে বৰ্তমান আমাৰ 2024 আৰু 25 বৰ্ষটোত 15,000 টকা আমি ধাৰ্য কৰিছো আৰু প্ৰতিটো কোৰ্সৰ ক্ষেত্ৰতে যদি কোনো ইচ্ছা কৰে একেলগে দি 15,000 দি ল'ব পাৰে বা যদি ইচ্ছা কৰে যে অলপ অলপকৈ ইনষ্টলমেন্ট বেচিছত কৰা যাব তেতিয়াহলে 5,000 কে তেওঁলোকে মন্থলি পে কৰিলে এই কোৰ্সটো কমপ্লিট হ'ব। ঠিক আছে। ইয়াৰ পিছত আমাৰ ইয়াতকে উন্নত যিটো স্তৰ লেভেল হাই লেভেল যিটো কোৰ্স আছে সেটো হৈছে জ্যোতিষ শাস্ত্ৰী মানে BA ইন এষ্ট্ৰলজি। এটোত এটা কমপ্লিট মানে প্যাকেজ আছে, কমপ্লিট এক সিস্টেম আছে যত ইকুইভ্যালেন্ট টু BA লেভেল মানে জেনারেল এডুকেশন বা সর্বভারতীয় মানে সার্বজনীনভাৱে যেটো সিস্টেম বনোৱা হৈছে হেতু হৈছে আমাৰ জ্যোতিষ শাস্ত্ৰী। গতিকে BA ইন এষ্ট্ৰলজি এই কোৰ্সটো বৰ্তমান 24 আৰু 25 বৰ্ষত 30,000 টকায় ধাৰ্য কৰা আছে আৰু এটো প্ৰতি মাহে তেওঁলোকে যিসকল ইচ্ছুক প্ৰাৰ্থী আছে তেওঁলোকে ৰেগুলাৰে হওক ইয়া কৰেসপন্ডেন্সে হওক, আমাৰ ইয়াত কোনো অনলাইনৰ ব্যৱস্থা নাই, তেওঁলোকে মন্থলি 5,000 কে পে কৰি কোৰ্সটো এটা সময়ত তেওঁ সমাপ্ত কৰিব পাৰিব। ইয়াৰ পিছত আমাৰ এটা পেলমিষ্ট্ৰিৰ এটা স্পেসিফিক সাবজেক্ট পেলমিষ্ট্ৰি হস্তৰেখা বিদ্যা, সামুদ্ৰিক শাস্ত্ৰ কোৱা যায়, সামুদ্ৰিক বিদ্যা কোৱা যায়। এটোৰ বিষয়েও আমাৰ এটা কোৰ্স আছে হস্ত সামুদ্ৰিক শাস্ত্ৰী BA লেভেল, হেতু কোৰ্সৰ 30,000 আছে আৰু প্ৰতি বছৰে তেওঁলোকে প্ৰতি মাহে তেওঁলোকে 5,000 কে দি পেলাই এটা নিৰ্দিষ্ট সময়ত এই কোৰ্সটো সম্পাদন কৰি ল'ব পাৰিব। ঠিক আছে। ঠিক ইয়াৰ লগতে বাস্তুৰ ওপৰত যেটো মানে বৈদিক যেটো আৰ্কিটেকচাৰ আছে সেই বৈদিক আৰ্কিটেকচাৰৰ আমাৰ কোৰ্স চলি আছে, সেইভাগে অজস্ৰ ষ্টুডেন্ট বাহিৰ হৈ আছে। সেই কোৰ্সটো BA ইন বাস্তু সায়েন্স, সেই কোৰ্সটো 30,000 টকাৰে আছে আৰু প্ৰতি মাহে তেওঁলোকে 5,000 কে দি পেলাই কোৰ্সটো কৰিব পাৰে। আৰু এই বাস্তু যেটো কোৰ্স আছে এটো আন সাধাৰণ বাস্তুতকে বহুত অলপ ডিফাৰেন্ট আছে,
গতিকে এইভাগে তেওঁলোকে কৰি ল'ব পাৰিব আৰু নিউৰলজিৰ ক্ষেত্ৰত তেনেকুৱা আমাৰ এক্সট্ৰা এতিয়ালৈকে আমি হেৰি কৰা নাই কিন্তু ইয়াৰ লগতে মানে সাব ব্ৰাঞ্চ হিচাপত তেওঁলোকে আমি দিছো সেইটো আমাৰ যিসকল পেলমিষ্ট্ৰি আৰু বাস্তু হেৰি কৰিছে এষ্ট্ৰলজি কৰিছে তেওঁলোকক সেইখিনি লগতে নিউৰলজি চেপ্টাৰটো দি দিয়া হৈছে যাতে সেইটো ইউটিলাইজ হয় ঠিক আছে আৰু এতিয়া এই 2023 বৰ্ষত যেটো এই নতুনকৈ আমাৰ আচাৰ্য কোৰ্স এষ্ট্ৰলজি বাস্তু পেলমিষ্ট্ৰি এই বিষয়ে আমাৰ আৰম্ভ হৈছে আৰু অলৰেডি আচাৰ্য যেটো কোৰ্স আছে এমএ লেভেলৰ এইখিনি অলৰেডি আমাৰ ষ্টুডেন্ট লাহে লাহে আগবাঢ়িছে কোৰ্সখিনি অলপ কমপ্লিট হৈ গৈছে তাত আমাৰ যেটো ভিডিও ৰেকৰ্ডিং ক্লাছৰুম ৰেকৰ্ডেড ভিডিও আছে সেইখিনি তেওঁলোকে বাকি সকল ষ্টুডেন্টে কৰেসপন্ডেন্স আৰু ৰেগুলাৰ সকলোৱে তেওঁলোকে কৰি ল'ব পাৰিব আৰু সেই কোৰ্সটো বৰ্তমান 2024 আৰু 25 বৰ্ষত 30,000 টকাৰে ধাৰ্য কৰা হৈছে এইখিনিত এটা কও যে আমাৰ যেটো এষ্ট্ৰলজি সিস্টেম সম্পূৰ্ণৰূপে এটা ডিফাৰেন্ট পদ্ধতি আছে এটো বেদিক নহয় ট্ৰেডিশনাল কোনো এৰি নহয় কেপি নহয় নাৰী নহয় জেমিনি নহয় লাল কিতাপ নহয় সকলো সামগ্ৰী এটা ইউনিক সিস্টেম তৈয়াৰ কৰা হৈছে যেটো আশা সিস্টেম নামত জনা যায় AASA Advanced Aspect Stellar Systems of Astrology এইটো কোৰ্সৰ মাধ্যমত সিস্টেমৰ মাধ্যমত আমাৰ কোৰ্স বিলাক সেই বস্তু দিয়া হৈছে ঠিক আছে এতিয়া আমাৰ আচাৰ্য যেটো আছে তাত আমাৰ এমএ ইন এষ্ট্ৰলজি বা এমএ ইন বাস্তু এমএ ইন পেলমিষ্ট্ৰি এই বস্তু বিলাক কাটি দিয়া যাব আজি মই এইখিনি ডিক্লেয়াৰ দিছো যে আমাৰ যেটো বাস্তু কোৰ্স যেটো আৰম্ভ হ'ব সেই বাস্তু কোৰ্সটোক এভিসি নামত জনা যাব এভিসি মানে হৈছে এডভান্স বাস্তু কোৰ্স এষ্ট্ৰলজি বাস্তু কম্পাইলেশন এই কোৰ্সটোক আমাৰ এডভান্স যেটো বাস্তু কোৰ্স আছে হেতুক এভিসি নামত জনা যাব তাত দুটা টাৰ্ম ওলাব এটা হৈছে এষ্ট্ৰলজি বাস্তু কম্পাইলেশন মানে এষ্ট্ৰলজি আৰু বাস্তু কম্পাইল কৰা হ'ব তাতে যেটো অলৰেডি প্ৰেক্টিস আৰু এক্সপেৰিয়েন্সত দেখিছো কাৰণ এটো সিস্টেম বেলেগত নাই আৰু দ্বিতীয় কথা ক'ব লাগিব হেতু যে এডভান্স বাস্তু কোৰ্স আৰু এটো বাস্তুৰ ওপৰত আমাৰ আমি মাৰ্চৰ পৰা কোৰ্সটো স্টাৰ্ট দিয়াৰ চিন্তা কৰিছো আৰু যি সকল ইচ্ছুক ব্যক্তি আছে যি বিএ অলৰেডি কৰি লৈছে তেখেতলোকে ফিজ বিলাক জমা দিব আৰু শীঘ্ৰেই মাৰ্চৰ পৰা আমি কোৰ্স বিলাক দিয়া যাব বাকি আমাৰ আচাৰ্য কোৰ্সত যি সকল ষ্টুডেন্ট কমপ্লিট কৰিব নোৱাৰিলে কিছু থাকি গল গতিকে আমি তাৰ মাজতে সোনকালেই ডিক্লেয়াৰ দিম সেইখিনি ক্লাছ কেইটামান আছে হয়তো 5-10টা ক্লাছ 5টা মান ক্লাছ হ'ব চাগে সেইগিটা কমপ্লিট কৰি দিয়া যাব তেতিয়া মাস্টাৰ ডিগ্ৰী কমপ্লিট ক্লোজ হৈ যাব আৰু অলৰেডি সবখিনি সেইখিনি হৈ যাব ঠিক আছে গতিকে আমাৰ কাৰ্যসূচীৰ যেটো থাৰ্ড টাৰ্ম আছিলে যে কোৰ্সৰ বিষয়ে আমি মানে বৰ্তমান যি সকল ষ্টুডেন্ট আছে আৰু যি সকল আহিবলগীয়া আছে তেওঁলোকৰ কাৰণে এটা মেছেজ মই ফিনিট দিলো বাকি এতিয়া মানে আমাৰ কাৰ্যসূচী মতে যে ফাউন্ডাৰ প্ৰিন্সিপালস অফ ডক্টৰ ডিনা ৰগল সায়েন্সৰ পৰা এটা স্পিচ আছে যে স্পিচ হিচাপত সকলো ষ্টুডেন্টে যাতে ইয়াৰ পৰা লাভান্বিত হয় তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হয় আৰু নতুন নতুন বিষয় আয়ত্ত কৰিব পাৰে থ্ৰু দিস বেস ইয়াৰ পৰা আৰু তাৰ দ্বাৰাই নিজৰ খিনি ডেভেলপ উন্নতি আৰু কল্যাণৰ লগতে যাতে বাকি সকলোকো কৰিব পাৰে হেতুৱে মই আশা কৰিলো আৰু পুনৰ
এটো কৈছো যে আমাৰ যেটো সিস্টেম আছে সেটো এডভান্স আছে মানে বহুত সুন্দৰ পদ্ধতি বনোৱা হৈছে গতিকে ইয়াৰ দ্বাৰা নিশ্চয় অসমত ভাৰতবৰ্ষত পৃথিৱীৰ জগতত এটা নতুন খ্যাতি ৰাখিবলৈ নিশ্চয় সফল হ'ব তাৰ কাৰণে মই আজীৱন চেষ্টা কৰিছো আৰু চেষ্টা ৰাখি যাম গতিকে যিসকলে ইচ্ছা কৰে দূৰদূৰণিৰ তেওঁলোকেও ইয়াত ফোন কৰিলে ৰেগুলাৰ কোৰ্স কৰিব পাৰিব কাৰণ আমাৰ শিগে যিসকল আচাৰ্য ষ্টুডেন্ট মানে পাস হৈছে তেওঁলোকে ক্লাস বিলাক কৰি দিব পাৰিব হা আৰু তেখেত লোকক আচাৰ্য কোৰ্স কৰা সকলক আচাৰ্য জনা যাব আৰু হেতু বৰ্তমান পৃথিৱীৰ প্ৰফেসৰ হিচাপে জনা যায় গতিকে আজিৰ মানে পৰা যি সকলে আচাৰ্য সাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে সৌভাগ্য প্ৰাপ্তি হৈছে তেওঁলোক প্ৰফেসৰ নামত প্ৰফেসৰ্স অফ স্পেচিফিক যেনেকে এষ্ট্ৰলজি পেলমেষ্ট্ৰি তেওঁলোকে কৰিব পাৰিব ঠিক আছে আৰু কিবা কম জানো যিখিনি আছে সেটি কলোৱে আৰু বৰ্তমান এইখিনিটো আগতো আমি এনুৱেল মিট বিলাকত কৈ আহিছো নহয় জানো সেইখিনি আছে সেইখিনি সবে বুজি পাইছে আৰু ইয়াৰ পিছত আমাৰ কাৰ্যসূচীৰ অন্যটো বিষয় আছে যে ষ্টুডেন্টস অডিয়েন্সৰ ফালৰ পৰা স্পিচ দিব পাৰে তেওঁলোকৰ মনৰ কথা ব্যক্তব্য কৰিব পাৰে যাৰ দ্বাৰা বাকি সকলো ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব কাৰণ মই যিমানেই নকওঁ কিয় ঠিক আছে গতিকে স্পিচ ক'ব আৰু ইয়াৰ পিছত যিসকল পাছ হ'ল তেওঁলোকৰ নামবিলাক ডিক্লেৰেশ্যন দিয়া যাব ইয়াৰ মাধ্যমত আৰু সাৰ্টিফিকেট বিলাক সেই হিচাপত বাই হেণ্ড বা বাই পোষ্ট হিচাপত আমি পঠিয়াই দিম কাৰণ অসমত মানে পূবৰ পৰা পশ্চিমলৈকে উত্তৰ পৰা দক্ষিণলৈকে বহুত ষ্টুডেন্ট আছে আমাৰ গতিকে তেওঁলোকক সাৰ্টিফিকেট বিলাক আজি আমাৰ যেটো লক্ষ্য মিটখনৰ হেতু কৰা যাব আৰু এইভাগে যদি ভৱিষ্যতে বাঢ়ি যায় যদি সাপোৰ্ট আৰু পাও তেতিয়ালে এখন এষ্ট্ৰলজাৰ্স মিটৰ ঠাইত আমি এনুৱেল কনফাৰেন্স হিচাপত ব্যৱস্থা কৰিম আৰু এইখিনি এটা কথা মই কলো কম এইখিনিতে মই দেখিছো বাকি সকলোটো বাদেই আমাৰ যিসকল ষ্টুডেন্ট আছে সিহঁতেও ক'ব নোৱাৰে যে মিট কি সেমিনাৰ কি ওয়ার্কশপ কি আজি জনে সুধিছে আজি নে কালি কৈছে মোক স্যাৰ মই সেমিনাৰলৈ যাব নোৱাৰিম বলো কোৰ সেমিনাৰ যাব আপুনি সেমিনাৰটো নাই পতা কাৰণ সেমিনাৰ মতলব হৈছে কি ওয়ার্কশপৰ অৰ্থ হৈছে কি আৰু মিটখনৰ অৰ্থ হৈছে কি আজি যেটো আমাৰ প্ৰগ্ৰাম আছে হেতু এনুৱেল এষ্ট্ৰলজাৰ্স মিট ইয়াত এষ্ট্ৰলজি ৰিলেটেড যিমান সকল আছে তাত এষ্ট্ৰলজাৰ্স আছে হেতু মিট মানে লগ হ'ব আজি ইয়াত আৰু এটো এনুৱেলি হয় সদায় নহয় গতিকে ইয়াত আমাৰ সেই সকলৰ এষ্ট্ৰলজাৰ্স মিটত কি হ'ব তেওঁলোকৰ যে যি সকলে মানে পঢ়িছে যিসকল আছে পঢ়াব বা ইয়াৰ শিক্ষাৰ বিষয়ক তেওঁলোকে কৰিব তেওঁলোকৰ স্পিচ ইয়াতে দিব সাৰ্টিফিকেট ডিস্ট্ৰিবিউট সন্মান এৱাৰ্ড দিয়া যাব এটো হল এষ্ট্ৰলজাৰ্স মিট মানে হৈছে মিটিং মিট মানে হৈছে লগ পোৱা আৰু সেমিনাৰ মানে কি এটো কোনো মানে আয়োজনা কোনো এনে ধৰণৰ নহয় সেমিনাৰ হৈছে কি যে মানে আলোচনা যেটো মানে ডিসকাশন এই বস্তুটোত সেমিনাৰটো very profitable for everyone why
যে তেওঁলোকৰ নিজৰ যিবিলাক বিষয় আছে লাগে আমাৰ এষ্ট্ৰলজাৰ ষ্টেণ্ডাৰ্ডে হওক বা আদাৰ কাৰোবাৰে হওক তাত কি হ'ব তেওঁলোকৰ মানে বিষয়বিলাক ক্লিয়াৰ হ'ব আলোচনা হ'ব য'ত তেওঁলোকে প্ৰফিট হ'ব ফ্ৰী অফ কষ্টত সেইটো হৈছে সেমিনাৰ মানে আলোচনা ডিসকাশন গতিকে এইটো কথাটো আপোনালোকে সকলোৱে যিমান আছে বুজি লওক আৰু আমাৰ ওয়াৰ্কশ্বপ তাত আমি সেমিনাৰ প্লাস ওয়াৰ্কশ্বপ হিচাপত কাম দুইটা কম্বাইন কৰিছো ন ওয়াৰ্কশ্বপটো হৈছে কি কৰ্মশালা মানে হৈছে কিবা আমি কৰ্ম তাৰ পৰা আমি শিকিব লাগে বুজিব লাগে এটো হৈছে কৰ্মশালা এই কৰ্মশালাটো জেনাৰেলি আমাৰ ষ্টুডেন্ট বিলাকৰ কাৰণে এষ্ট্ৰলজাৰ্ছ বিলাক বা বাস্তুৰ যি আছে তেওঁলোকৰ কাৰণে হ'ব পাৰে আন কোনোবা আহিলেও ইয়াত শিকিব পাৰে সেইটো বেলেগ বস্তু কাৰণ সেই কৰ্মশালাটো কমন ফৰ অল সবে শিকিব পাৰে সাধাৰণ মানুহ এজনে শিকিব পাৰে যে এটা বিল্ডিঙৰ কেনেকৈ ডিজাইন কৰিব লাগে যে এইটো বস্তু কি আছে হেনা সেই বস্তুটো আমি ক'ব পাৰে আৰু ক্লাছটো হৈছে এটা সিনসিয়াৰিটি এটা মানে গ্ৰেজুৱেলি কমপ্লিট সিস্টেমটো আয়ত্ত কৰাৰ যেটো হেতু হৈছে এডুকেশ্যন হেতু হৈছে শিক্ষা গতিকে এই বস্তুটো আপোনালোকৰ মই দেখিছো বহুত ষ্টুডেন্ট আছে তো কি আছে আইডিয়া নাই যি আছে মুখত আহি যায় বিবেকে ঢুকি নাপায় বুজি পাইছে কথাটো এটো মই ক্লিয়াৰ কৰি দিলো